গুড মৰ্ণিং ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালেই। এতিয়া বাজিছে 7:30। তো জিমলৈ বুলি ওলালোঁ। ধুনীয়াকৈ ফ্ৰেছ হৈ কিবা এটা খাই লওঁ। ইয়াৰ খাওঁ আৰু এটা এইটো নাই, এইটো শেষেই হ'ল, আনিব লাগিব। এইটোও নাই, এইটো আনিব লাগিব। পূৰা ৰেডি হৈ গ'লোঁ, এতিয়া যাব লাগে। তো চাবি ব'লক জিমত। এতিয়া দেখা পাইছে ঘৰৰ দৰ্জাৰ তলাটো লগাই ল'লোঁ, লগাই লৈ আৰু ওলাই দিলোঁ জিমলৈ বুলি। এইটো লোকেশ্যনটো হৈছে AIDC নবীন নগৰ। এইটো আমি নবীন নগৰত থাকোঁ। নবীন নগৰৰ পৰা ওলাই এইটো জু ৰোডত ওলালোঁ। ওলাই মৰ্ণিং টাইমত ৰাস্তাটো খালীয়ে থাকে, ইমান মানে জাম নাথাকে। তো যাবলৈ ইমান অসুবিধা নহয় আৰু জিমটো বেছি দূৰত নহয়, ওচৰতে হয়। এইটো লোকেশ্যনটো হৈছে জিমৰ জু ৰোড। এইটো শনি মন্দিৰটোৰ পিছ চাইডে আছে, দেখা পাবই গৈ পেলাই। এই পালোহি আৰু এইটো হৈছে জিম। জিমটো এবাৰ দেখাই দিছোঁ। জিমটোৰ নাম হৈছে জিম হাৱাৰ। কোনোবা যদি জু ৰোডত থাকে তো আহিব পাৰে। জিমটো চব বিজি আছে জিমত। ময়ো বজৰংবলীৰ নাম লৈ আজি আৰম্ভ কৰি দিলোঁ আৰু আজি মাৰিলোঁ চল্ডাৰ এনেকৈ বাৰ লৈ 15 বাৰকৈ 3টা ছেট মাৰিলোঁ আৰু মেচিনত মাৰিলোঁ ফ্ৰণ্ট এণ্ড বেক 3টা ছেট। গোটেই ছেটকেইটা কমপ্লিট কৰি জিমৰ পৰা ওলাই দিলোঁ আৰু আহি থাকোঁতে ফ্ৰুটছৰ দোকানখনত ৰখি কল আৰু আপেল লৈ ল'লোঁ। চাওকচোন ইমান ধুনীয়া ধুনীয়া কালাৰফুল ফ্ৰুটবোৰ। তো জিমৰ পৰা আহি ঘৰ পালোহি, ব্ৰেকফাষ্ট কৰিলোঁ, কৰি অলপ আৰাম কৰিম। এতিয়া আৰাম কৰি আকৌ ডিউটি আছে, ডিউটিত যাব লাগিব। ভাগৰে জুগৰে আৰু ক'ব উপায় নাই। তো আজিলৈ ইমানেই আৰু ভিডিঅ'টো। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু যদি সময় থাকে এটা ছাবস্ক্ৰাইবো কৰি দিব। তো আজিলৈ বাই বাই, ভালে থাকক।